অসমৰ চাকৰি খবৰ প্ৰথমে পাবলৈ সাবস্ক্ৰাইব কৰক আমাৰ চেনেল assamguru.com আৰু প্ৰেছ কৰক বেল আইকন। নমস্কাৰ ফ্ৰেণ্ডছ, আপুনি চাই আছে assamguru.com আৰু এই ভিডিঅ'টোত মই জনাবলৈ আহিছো ইউকো বেংকত নতুনকৈ খালী হোৱা পদৰ বিষয়ে। এইটো আপুনি অনলাইন যোগে এপ্লাই কৰিব লাগিব। ইয়াৰ লাষ্ট ডেটটো হৈছে 17 নৱেম্বৰ। কি কোৱালিফিকেশ্যন লাগিব, কেনেকৈ এপ্লাই কৰিব, গোটেইখিনি ভিডিঅ'টোত গম পাব। এতিয়া মই ৰিক্ৰুটমেণ্টৰ বিষয়ে চমুকৈ কৈ দিওঁ। ইউকো বেংক ৰিক্ৰুটমেণ্ট হেজ ইনভাইট এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ 91 স্কেল 1 এণ্ড স্কেল 2 ইন দ্য স্পেচিয়েলিষ্ট অফিচাৰ কেডাৰ। টোটেল পোষ্ট খালী হৈছে 91টাকৈ। প্ৰথম পোষ্টটো হৈছে ছিকিউৰিটি অফিচাৰ্ছ ইন JMGS 1, ইয়াত 9টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি 60% মাৰ্কছ লৈ যিকোনো বিভাগৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰ্মি বা নেভি বা এয়াৰফ'ৰ্চত কমিশ্যনড অফিচাৰ হিচাপে ছাৰ্ভিচ কৰাৰ, নাইবা এছিষ্টেণ্ট কমাণ্ডেণ্টছ অফ পেৰামিলিটাৰী ফ'ৰ্চেছত ছাৰ্ভিচ কৰাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, নাইবা 8 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইনস্পেক্টৰ ইন পেৰামিলিটাৰী ফ'ৰ্চেছ এণ্ড ছাব ইনস্পেক্টৰ হিচাপে। ছেকেণ্ড পোষ্টটো আছে ইঞ্জিনিয়াৰ্ছ ইন JMGS 1, ইয়াতে 8টাকৈ খালী হৈছে। চিভিলত 4টা, ইলেক্ট্ৰিকেলত 2টা আৰু আৰ্কিটেক্টত 2টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি 60% মাৰ্কছ লৈ ইঞ্জিনিয়াৰিং ডিগ্ৰী পাছ কৰা হ'ব লাগিব। আপুনি যিটো বিভাগৰ কাৰণে এপ্লাই কৰে, যেনে চিভিল হ'লে চিভিল বা ইলেক্ট্ৰিকেল হ'লে ইলেক্ট্ৰিকেলত। থাৰ্ড পোষ্টটো আছে ইকনমিষ্ট ইন MMGS 2, ইয়াত 2টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি 60% মাৰ্কছ লৈ ইকনমিক্সত পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, নাইবা ইকনমিক্সত PhD কৰা হ'লেও পাৰিব। ইয়াতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইকনমিক্সত PhD কৰা হ'লে কোনো এক্সপিৰিয়েঞ্চ বিচৰা নাই। ফ'ৰ্থ ষ্টেটিষ্টিচিয়ান ইন JMGS 1, ইয়াত 2টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি 60% মাৰ্কছ লৈ ষ্টেটিষ্টিক্স নাইবা এপ্লাইড ইকনমিক্স নাইবা ইকনমেট্ৰিক্স ইয়াতে পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। ফিফথ IT অফিচাৰ ইন JMGS 1, ইয়াত 20টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি 60% মাৰ্কছ লৈ কম্পিউটাৰ ছায়েন্স নাইবা ইনফৰমেশ্যন টেকন'লজি নাইবা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনছ ইয়াতে 4 বছৰৰ BE বা BTech কৰা হ'ব লাগিব, নাইবা 60% মাৰ্কছ লৈ MCA কৰা হ'লেও পাৰিব। ইয়াতে মিনিমাম 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 6 চাৰ্টাৰ্ড একাউণ্টেণ্টছ, ইয়াতে 25টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি কোৱালিফাইড চাৰ্টাৰ একাউণ্টেণ্ট কৰা হ'ব লাগিব। 7 চাৰ্টাৰ্ড একাউণ্টেণ্টছ CFA ইন MMGS 2, ইয়াতে 25টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি চাৰ্টাৰ একাউণ্টেণ্টছ কোৱালিফাইড কৰা হ'ব লাগিব। ইয়াতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এতিয়া চাওক বয়সৰ সময়সীমা। বয়স ছিকিউৰিটি অফিচাৰ্ছ পদৰ কাৰণে 21 বছৰৰ পৰা 40 বছৰলৈ পাৰিব। ইয়াৰ বাহিৰে বাকীকেইটা পদৰ কাৰণে 21 বছৰৰ পৰা 30 বছৰলৈ পাৰিব। ইয়াতে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। SC ST PWD 118 টকা এপ্লিকেশ্যন ফিজ, আৰু আনৰিজাৰ্ভ ইকনমিকেলি উইকাৰ ছেকশ্যন আৰু OBC 1180 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। ইয়াতে এক্সাম চেণ্টাৰসমূহ গোটেই ভাৰততে ভগাই দিয়া হৈছে। আমাৰ গুৱাহাটীতো ইয়াৰ এক্সাম চেণ্টাৰ দিয়া হৈছে। এতিয়া চাওক হাউ টু এপ্লাই। এপ্লাই কেৱল আপুনি অনলাইন মাধ্যমৰ দ্বাৰাহে কৰিব পাৰিব। এপ্লাই কৰাৰ প্ৰচেছটো চাওক। প্ৰথমে আপুনি ৱেবছাইটত যাব www.ecobank.com। ইয়াৰ পাছত ৰিক্ৰুটমেণ্ট লিংকটো ক্লিক কৰিব। ইয়াৰ পাছত অনলাইন এপ্লিকেশ্যন ফৰ ৰিক্ৰুটমেণ্ট এইটো লিংক অ'পেন হ'ব। ইয়াৰ পাছত আপুনি এপ্লাই অনলাইনত ক্লিক কৰি এপ্লাই কৰিব পাৰিব, নাইবা আপুনি ডাইৰেক্টলি এপ্লাই অনলাইনত গৈ ইয়াতে গৈও আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই আৰম্ভ হ'ব 27 অক্টোবৰৰ পৰা আৰু লাষ্ট ডেট হৈছে 17 নৱেম্বৰ, আৰু এক্সাম হ'ব ডিচেম্বৰ নাইবা জানুৱাৰীত।
এপ্লাই কৰাৰ লিংকটো যেতিয়া খোল খাব তেতিয়া মই ইয়াৰে লিংকটো ইয়াতে সংলগ্ন কৰি দিম। তেতিয়া ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। সবিশেষ এডভাৰটাইজমেণ্টটো চোৱাৰ কাৰণে আমাৰ অফিচিয়েল ৱেবছাইট assamguru.com-ত ভিজিট কৰিব। এইটো হ'ল টোটেল ৰিক্ৰুইটমেণ্টৰ ডিটেইলছ। ধন্যবাদ ফ্ৰেণ্ডছ। আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।